সায়েন্স কলেজ লাগে বৰবালা হয় না? আচ্ছা, সায়েন্স কলেজ কিয় লাগে? পঢ়িবৰ কাৰণে লাগে। এতিয়া মই যিসকল বাবা মা আজিৰ মিটিঙত আছে, সব বাবা মাক মই এটা ৰিকুৱেষ্ট কৰিম, ভাই মোক ভাল পায় বেয়া পায়, এটা কথা মনত ৰাখিব যে শিক্ষা অবিহনে আমি বহুত দূৰ আগবাঢ়িব নোৱাৰোঁ, হয়নে? সেইকাৰণে এইবাৰ যি ল'ৰা ছোৱালী মেট্ৰিক পাছ কৰিছে তেওঁলোকক আপোনালোকে কলেজত এডমিশ্যন দিব। এইবাৰ এডমিশ্যনত 1 টকাও দিব নালাগে, মই বিনা পইচাত এডমিশ্যন কৰিম, হ'ব? তাৰপিছত আমাৰ গাঁওবিলাকত পাতি শুনি থাক আমাৰ গাঁওবিলাকত ল'ৰা আৰু ছোৱালী দুইটাকে বাপেক মাকে পঢ়াব নোৱাৰে, সেইকাৰণে ছোৱালীজনীক সোনকালে বিয়া দি দিয়ে, হয়নে? এইবাৰ মই কৈছোঁ যে আজিকালি অসমত চাকৰি যে ওলায় 30% চাকৰি ছোৱালীৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকে। এই যে পুলিচতো দেখিছে কিমান ছোৱালীয়ে চাকৰি পাইছে, আপোনালোকে দেখিছে। নাৰ্ছতো ছোৱালীয়ে চাকৰি পায়। সেইকাৰণে এইবাৰ ছোৱালীক বিয়া নিদি আপোনালোকে কলেজত নামভৰ্তি কৰাই দিয়ক, আৰু কলেজত যিটো পঢ়াৰ খৰচ বছৰি 10,000 টকা মামাই তাইৰ বেংক একাউণ্টত দি দিয়ে। বুজি পালে যে ছোৱালীৰ পঢ়াৰ দায়িত্ব মামাৰ ওপৰত থাকিব। ল'ৰা আৰু ছোৱালী দুইটাৰে এডমিশ্যন বিনামূলীয়া হ'ব, কিন্তু ছোৱালী যাতে সোনকালে বিয়া নহয়, তাইক যাতে আমি ডাঙৰ কৰিব পাৰোঁ, সেইকাৰণে হায়াৰ ছেকেণ্ডাৰী পঢ়িলে ছোৱালীয়ে 10,000 পাব, ডিগ্ৰী পঢ়িলে 12,500 পাব, আৰু ইউনিভাৰ্চিটিত পঢ়িলে 25,000 টকা কৰি বছৰত মই দিম। বুজি পালে? সায়েন্স কলেজ লাগে বৰবালা হয় না? আচ্ছা, সায়েন্স কলেজ কিয় লাগে? পঢ়িবৰ কাৰণে লাগে। এতিয়া মই যিসকল বাবা মা আজিৰ মিটিঙত আছে, সব বাবা মাক মই এটা ৰিকুৱেষ্ট কৰিম, ভাই মোক ভাল পায় বেয়া পায়, এটা কথা মনত ৰাখিব যে শিক্ষা অবিহনে আমি বহুত দূৰ আগবাঢ়িব নোৱাৰোঁ, হয়নে? সেইকাৰণে এইবাৰ যি ল'ৰা ছোৱালী মেট্ৰিক পাছ কৰিছে তেওঁলোকক আপোনালোকে কলেজত এডমিশ্যন দিব। এইবাৰ এডমিশ্যনত 1 টকাও দিব নালাগে, মই বিনা পইচাত এডমিশ্যন কৰিম, হ'ব? তাৰপিছত আমাৰ গাঁওবিলাকত পাতি শুনি থাক আমাৰ গাঁওবিলাকত ল'ৰা আৰু ছোৱালী দুইটাকে বাপেক মাকে পঢ়াব নোৱাৰে, সেইকাৰণে ছোৱালীজনীক সোনকালে বিয়া দি দিয়ে, হয়নে? এইবাৰ মই কৈছোঁ যে আজিকালি অসমত চাকৰি যে ওলায় 30% চাকৰি ছোৱালীৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকে। এই যে পুলিচতো দেখিছে কিমান ছোৱালীয়ে চাকৰি পাইছে, আপোনালোকে দেখিছে। নাৰ্ছতো ছোৱালীয়ে চাকৰি পায়। সেইকাৰণে এইবাৰ ছোৱালীক বিয়া নিদি আপোনালোকে কলেজত নামভৰ্তি কৰাই দিয়ক, আৰু কলেজত যিটো পঢ়াৰ খৰচ বছৰি 10,000 টকা মামাই তাইৰ বেংক একাউণ্টত দি দিয়ে। বুজি পালে যে ছোৱালীৰ পঢ়াৰ দায়িত্ব মামাৰ ওপৰত থাকিব। ল'ৰা আৰু ছোৱালী দুইটাৰে এডমিশ্যন বিনামূলীয়া হ'ব, কিন্তু ছোৱালী যাতে সোনকালে বিয়া নহয়, তাইক যাতে আমি ডাঙৰ কৰিব পাৰোঁ, সেইকাৰণে হায়াৰ ছেকেণ্ডাৰী পঢ়িলে ছোৱালীয়ে 10,000 পাব, ডিগ্ৰী পঢ়িলে 12,500 পাব, আৰু ইউনিভাৰ্চিটিত পঢ়িলে
25,000 টকা কৰি বছৰত মই দিম।